মিহাল সমাজলৈ নগাঁৱত মনোনয়ন দাখিল বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰজ্যোৎ বৰদলৈ নিজৰ শক্তি প্ৰদৰ্শন কৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰিলে মনোনয়নৰ সময়ছোৱাত ৰূপক শৰ্মাক সংগ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিত মনোনয়ন দাখিল কৰিছে প্ৰজ্যোৎ বৰদলৈ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন অৰ্থনীতি দে সহ কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে আজি এই মনোনয়ন পত্ৰ প্ৰদান অনুষ্ঠানত আৰু আমি ইতিমধ্যে জানাইছো যে মনোনয়ন আজি দাখিল কৰিছে ৰূপক শৰ্মাই বিশাল সমাজলৈ নগাঁৱত মনোনয়ন দাখিল কৰিছে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা সমৰ্থকসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু তেওঁক আজি সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাই লগতে মিত্ৰজোঁটৰ আমাৰ পাৰ্টিসকলক অসমৰ জনগণে আদৰি ল'ব আৰু আমি সৰহ সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ম আৰু কংগ্ৰেছ ইউডিএফ সম্পূৰ্ণৰূপে ধাৰাসাৰী হ'ব আৰু এনেদৰে মিঠাই খাই মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বৰ এই দৃষ্টি দেখুৱাইছোঁ আৰু সকলো সমৰ্থকক লগত লৈ আজি এনেদৰে মনোনয়ন পত্ৰ দাখিল কৰিছে ৰূপক শৰ্মাই বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আৰু ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰজ্যোৎ বৰদলৈও আজি মনোনয়ন পত্ৰ দাখিল কৰিছে লোকসভা নিৰ্বাচনত কলিয়াবৰ নগাঁও আদিৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিত ইউডিএফ দলে প্ৰাৰ্থিত্ব নিদি এই যিটো গোপন বুজাবুজি আছিলে সেইটো প্ৰত্যক্ষ বুজাবুজিলৈ ৰূপান্তৰ কৰিলে লুকা ভাকু শেষ হ'ল এতিয়া সমুখ সমৰ হ'ব এআইডিএফ আৰু কংগ্ৰেছ আনফালে আৰু অসমৰ জনতা আনফালে মই ভাবোঁ যে এইখন এখন নিৰ্ণায়ক যুদ্ধ হ'ব আৰু এই লোকসভা নিৰ্বাচনে অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিব অসমখন অসমীয়া বা ভাৰতীয়ৰ হৈ থাকিব নে অসমখন আজমলৰ হ'ব সেই সিদ্ধান্ত এই নিৰ্বাচনে ৰাইজক দিব